এই বছৰ তিনিচুকীয়াত মেডিকেল কলেজখন হৈ যোৱাৰ লগে লগে অসমত 13খন মেডিকেল কলেজ বৰ্তমান কাৰ্যক্ষম হ'ল। অহা বছৰ আমাৰ গুৱাহাটী মহানগৰীত দ্বিতীয়খন মেডিকেল কলেজ প্ৰাগজ্যোতিষ মেডিকেল কলেজ আমি আৰম্ভ কৰিম আৰু তাৰ পিছৰ বছৰ অৰ্থাৎ 26 চনত বঙাইগাঁও, চৰাইদেউ, বিশ্বনাথ চাৰিআলি এনেকে আমি 23খন মেডিকেল কলেজ অহা 2 বছৰ 3 বছৰৰ ভিতৰত আমি পাবৰ কাৰণে সক্ষম হ'ল। এতিয়া এইখিনি হোৱাৰ পিছত আমি নেক্সট ফেজত 5খন মেডিকেল কলেজৰ বাবে আৰু চিন্তা চৰ্চা কৰিছো, কিন্তু আজিয়ে হ'ব এনেকুৱা নহয়, কিন্তু আমাৰ যেটো লাইনত আছে তাৰ ভিতৰত এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছো হাইলাকান্দিত, এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছো গোৱালপাৰাত, এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছো মাজুলীত আৰু এখন মেডিকেল কলেজ চিন্তা কৰি আছো আমি হোজাইত। কাৰণ হোজাইত আমাৰ বহুত ডাঙৰ পপুলেশ্যন আছে আৰু 5খন মেডিকেল কলেজ আমি চিন্তা কৰি আছো হাফলঙত। অৰ্থাৎ এই 5খন জায়গাত যদি আমি মেডিকেল কলেজ কৰি ল'ব পাৰো তেতিয়ালে অসমত ডিস্ট্ৰিক্ট হস্পিটালৰ কনসেপ্টটো প্ৰায় নোহোৱা হৈ যাব আৰু এই মেডিকেল কলেজখিনি হোৱাৰ লগত কাষত যদি আমি ক্যান্সাৰ হস্পিটালখন বনাব পাৰো আৰু যোগা, আয়ুৰ্বেদা আৰু নেচাৰোপেথি দি আমি এটা ওয়েলনেছৰ কনসেপ্টটো লগত আনিব পাৰো তেতিয়ালে আমি এটা হোলিষ্টিক হেলথ কেয়াৰৰ ফালে ৰাজ্যখনক লৈ যাব পাৰিম। মই আমাৰ সদস্যগৰাকীক আহ্বান জনাম যে এই বছৰ শেষৰ ফালে হোজাইত আমাৰ ডিপাৰ্টমেন্টৰ টিম যাব মেডিকেল কলেজৰ কাৰণে মাটিৰ কাৰণে। আপুনি ইতিমধ্যে 2-3টা প্লট যদি সাইট হ'ব পাৰে তেতিয়ালে হোজাই এটা বহুত ডাঙৰ সমস্যা এটা আমি সমাধান কৰিব পাৰিম আৰু বাকি পিডব্লিউডিটো যি ধৰণে নতুন নতুন পুঁজি আহি থাকে মই হোজাই ডেভেলপমেন্টৰ কাৰণে খৰচ কৰাৰ কাৰণে যত্ন কৰিম।